তিনিখন স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিৰ প্ৰস্তুতি ৰাভা মিচিং তিৱা নেতৃত্বৰে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক মধ্যস্থতাকাৰী নিয়োগ কৰি বিষয়টো আগবঢ়োৱাৰ সিদ্ধান্ত ৰাজ্যৰ তিনিখন স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলাইছে নতুন দিল্লীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিষয়টোক আগবঢ়োৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে নতুন দিল্লীত তিনিওটা জনগোষ্ঠীৰ নেতৃত্বৰে সুকীয়াকৈ আলোচনাত মিলিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু শেহতীয়া মন্ত্ৰীগোটৰ প্ৰতিবেদনে বৰ্তমানৰ জনজাতিসকলক অসন্তুষ্ট কৰাৰ সময়তে বিজেপি চৰকাৰৰ এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে বৈঠকত উপস্থিত থকা ৰাজ্যৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ক'লে চৰকাৰে এই তিনিখন স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক স্বীকৃতিৰ বাবে কেন্দ্ৰক অনুৰোধ জনাইছিল এই আলোচনাকালত তেওঁলোকৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবীটোক গুৰুত্ব দি গৃহমন্ত্ৰীয়ে মধ্যস্থতাকাৰীৰ নিয়োগ কৰি সকলো পক্ষৰ সৈতে আলোচনা আৰম্ভ কৰি এটা সিদ্ধান্তলৈ অহাৰ কথা কয় অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে বিষয়টো এটা জটিল বিষয় আৰু এতিয়া ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ততো 6 শিডিউলৰ দাবী উত্থাপন হৈছে গতিকে সকলো ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিব লাগিব আৰু আলোচনা কৰাৰ কাৰণে খুব সোনকালে গৃহ মন্ত্ৰালয়ে ইণ্টাৰলকিউটৰ শব্দটো হৈছে ইণ্টাৰলকিউটৰ এপইণ্ট কৰিব যি ইণ্টাৰলকিউটৰে সকলো ষ্টেক হোল্ডাৰৰ লগত তেওঁলোকে আলোচনা কৰি ইয়াক কেনেধৰণে সাংবিধানিক মৰ্যাদা দিব পৰা যায় বা ইয়াৰ সমাধানটো কেনেকৈ কৰিব পৰা যায় তাৰ ৰাস্তা মুকলি কৰিব বৈঠকত উপস্থিত থকা তিৱা নেতৃত্বই স্পষ্টকৈ ক'লে তেওঁলোকৰ সৈতে আলোচনাৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাক লৈ হৈছে আৰু এই আলোচনাৰ পৰা বিষয়টোৱে ইতিবাচক গতি লাভ কৰিলে তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত আজি আমাৰ মূল দাবী আছিলে আজি এই মূল দাবীৰ ওপৰতে আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আলোচনা হ'ল আৰু আমি আজি এই যি ষষ্ঠ অনুসূচিৰ যি দাবী আছিলে এই দাবী আমি আজি এধাপ আগবাঢ়িছে তেখেতে প্ৰতিশ্ৰুতি দিছে যে অতি সোনকালে এই 6 শিডিউল দিয়া হ'ব আমাৰ তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত আৰু অহা জানুৱাৰী মাহৰ ভিতৰত তেখেতে চিফ ছেক্ৰেটাৰী আৰু জইণ্ট ছেক্ৰেটাৰীৰ লগত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা তেখেতে প্ৰকাশ কৰিলে মিচিং জনগোষ্ঠীৰ নেতৃত্বই ক'লে তেওঁলোকে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তি বিচাৰিছে কাৰণ এয়া তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আৰু সাংবিধানিক সুৰক্ষাৰ বাবে ইয়াৰ বিকল্প নাই অহা নিৰ্বাচনৰ আগতে এই এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা গোটেই সমস্যাটো সমাধান কৰিব লাগে বুলি আমি গৃহমন্ত্ৰীক আমি জনালোঁ বা তেখেতে কৈছে এই বিষয়টো আমি আলোচনা আগুৱাই নিম আৰু কি ধৰণে আমি ইয়াৰ সমাধান কৰিব পাৰোঁ আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে প্ৰতিশ্ৰুতি আমাক দিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আলোচনাৰ সমান্তৰালভাৱে বৰ্তমানৰ জনজাতিসকলক সন্তুষ্ট কৰাটোৱেই এনে উদ্যোগৰ মূল উদ্দেশ্য যদিও ইয়াৰ অন্তৰালত আন কেতবোৰ উদ্দেশ্যও আছে পমুৱা মুছলমানৰ আগ্ৰাসন ৰোধৰ বাবে এনে পদক্ষেপৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে বিজেপিয়ে বড়োসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰি বড়োভূমিত এই আগ্ৰাসন কিছু নিয়ন্ত্ৰণ কৰিব পৰা গৈছে ৰাভাসকলক এই সুবিধা দিলে এটা বৃহৎ এলেকা সুৰক্ষিত হ'ব বুলি বিজেপিয়ে পতিয়ান নিয়াইছে কেন্দ্ৰীয় নেতৃত্বক মৰিগাঁৱত চলা পমুৱা মুছলমানৰ আগ্ৰাসন ৰোধৰ বাবে একেদৰে তিৱাসকলক এই সুবিধা কৰি দিব বিচৰা হৈছে শেহতীয়াকৈ লখিমপুৰ ধেমাজিত বৃদ্ধি পোৱা পমুৱা মুছলমানৰ প্ৰব্ৰজন ৰোধৰ বাবে মিচিংসকলক এই ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাত গুৰুত্ব দিছে বিজেপি চৰকাৰে ৰাভা নেতৃত্বৰ মুখৰেই তাৰ স্পষ্ট ইংগিত পোৱা গ'ল যি ৰাভা সমাজ কাউন্সিলক যি 6 শিডিউল অন্তৰ্ভুক্তিৰ যি দাবী যি ইছ্যু সেইটো তেখেতে কালি একনলেজ কৰে আৰু স্বীকাৰ কৰিছে যে সেই অঞ্চলৰ উন্নয়ন বা সেই অঞ্চলৰ যি বিদেশীৰ যি আগ্ৰাসন বা সেই অঞ্চলৰ বিভিন্ন জাতিৰ জনগোষ্ঠীসমূহৰ যি অধিকাৰ প্ৰাপ্তিৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখনক তেখেতে স্বীকাৰ কৰিছে আৰু সেইকাৰণে একনলেজ কৰিছে আৰু এই গোটেই বিষয়বস্তুটো তেওঁ সুন্দৰভাৱে আগবঢ়াই লৈ যাব নতুন দিল্লীৰ পৰা গৌতম ভট্টাচাৰ্যৰ ৰিপৰ্ট আসাম টক্স